Hey guys, welcome back to my channel. Let me officially cover Sokotam Janalu. Aru aji hoise 14 September Sunday aji hoise Janmashtami. So bhabisu je apnalokole vlog eta agbahau. Tamane sobe jehetu nijor nijor ghorot নামঘৰত এনেকৈ নিয়ম কৰে সো আমাৰ ঘৰটো অকমান কৰা হয় সো ভাবিলো হেতুকে আপোনালোকলে দিও আপোনালোকৰ লগত শেয়াৰ কৰো সো জন্মাষ্টমী স্পেশাল বুলি ব্লগ এটা আৰম্ভ কৰি দিছো এটা অকমান জাজগাৰ হৈ আছে আসল যিখিনি তা মানে কৰা হয় নিয়ম হেকিনটো হন্ধিয়াকে কৰা হয় সো আপোনালোকক যিমান পাৰো মই দেখাবলৈ চেষ্টা কৰিম কিন্তু এটা কথাটো হৈছে যে আজি যেহেতু সানডে সো মই গুটেখিনি শুটস তা মানে সানডে কৰো যিখিনি লাইক ৰিলস হক ট্ৰানজিশন ভিডিওস হক বা জি হক আৰু এনেকৈ শৰ্টস যিবোৰ দিওঁ ডান্স ভিডিওস হক গুটেখিনি তাৰমানে মই সানডে কৰো বিকজ বাকি কিদিন টাইম নাপাওঁ সো সানডে টাইম পাওঁ সো এতিয়া বৰ্তমান মই হেখিনি কৰিব লাগিব এটা বাজিছে 11:45 মান আৰু লাঞ্চলৈকে যদি কমপ্লিট কৰিব লাগি লাঞ্চলৈকে মানে কমপ্লিট কৰিব লাগিব নহলে আকৌ দিগদাৰ হৈ যায় সো মই এতিয়া পৰা আৰম্ভ কৰিব লাগিব বিকজ জানে এইবোৰ এবাৰতে হোৱা বস্তু নহয় বহুত ৰিটেক্স লাগে বহুত কিবা কিবি সো সেই কাৰণে ভাবিছো তাৰ আগতে ব্লগটো আৰম্ভ কৰি দিও বিকজ এবাৰ হেবু ষ্টাৰ্ট কৰিলে তাৰ মানে ব্লগটো থাকি যাব এটা মই জল্দিকে হেখিনি কৰো সেটআপ সব কৰি মেলি আকৌ ওলাব মেলিব লাগিব নৱৰাত্ৰি লুক এটা মানে মই ক্ৰিয়েট কৰিম বুলি ভাবিছো আৰু হেতুৰ ওপৰতে ভিডিওস ৰিলস শৰ্টস বনাম আপোনালোকে দেখিব মই যেটা আপলোড কৰো অবশ্যই দেখিবই যেহেতু এটা পূজাও আহি আছে সো কেটোৱে আজিৰ প্ল্যানিং হৈছে হেতুৱে তাৰ মানে কি হয় মু গুটে সানডেটো এটুতে গুছি যায় তাৰ মানে আৰু বেলেগ একো কৰিবলৈ তাৰ মানে কেনকে মিলাও আৰু সময় ন বাকি কি দিনটো অফিস থাকে আজি না থাকে তো সেই কাৰণে তেনেকে মিলাব লগা হয় তথাপিও জন্মাষ্টমী বুলি তো আপোনালোকলে ব্লগ এটাটো দিবই লাগিব মই সো সেই কাৰণে আৰম্ভ কৰি দিছো অকমান ইটুহিটিকা যোগাৰটো দেখাই মেলি মই মোৰ কামত লাগো তাৰ পিছত হন্ধিয়াকে আপোনালোকক ধুনাকে দেখাম এটা মানে যেনেকে মিলে আপোনালোকক দেখাম আৰু এতিয়া ব্লগটো আৰম্ভ কৰি দিছো সো দিনটো লাগ ভই যাও মা পিছে পিছে ঘুই ফুৰিছো মাই কি বাৰ্থডে আজি আমাৰ কানহাজিৰ বাৰ্থডে হয় বাৰ্থডে কাৰণে কি কৰিছো আমি কেক বনাইছো এতে এফালে মায়ে বাৰ্থডে বুলি তো কেক এটা বনাব লাগিব কানহাজিয়ে কাটিব লাগিব কেকটো এফালে গাখীৰৰ কেক মানে গুড়ি গাখীৰৰ কেক বনাইছে স্পেশাল আমাৰ কানহাজিৰ কাৰণে কেক নো এগ ইটস এগলেস এটা মায়ে এফালে বনাইছে খুৰিও এফালে কিবা বনাই আছে তাকে দেখাওঁগে এনেকুৱা বতৰ বিলাকত ফুৰিব যাবলৈহে মন যায় কিন্তু যোনদিনাখন প্ল্যানিং কৰিম সেইদিনাখন ইয়াতো টেকিয়া ৰ'দ দিব নহয়তো বৰষুণ বলক এতিয়া এইফালে আমাৰ পৰীক্ষাৰ্থী পঢ়ি আছে एग्जाम कैसा लग रहा है तुमको प्रेशर चलिए हमार खुरा किसा ऐसा न्यूज़ চাই আছে ইফালে আমাৰ খুৰী কেঁচা লাৰু আমাৰ কানহাজিৰ কাৰণে এফালে খুৰীয়ে গোপালৰ কাৰণে লাড্ডু বনাই আছে এয়া গোসাঁই ঘৰত প্ৰসাদৰ যা যোগাৰখিনি হ'ব আইতাই অকণমান ঠিক কৰি মেলি গৈছে সেইখিনি সন্ধিয়াকে ভালকৈ আপোনালোকক দেখাম ইফালে আইতা আজিৰ ভিডিঅ' আজিৰ লুকটোৰ কাৰণে এইফালে কাপৰা উলিয়ালোঁ আৰু এখোপা পিন্ধিব লাগিব এতিয়া এযোৰ ৰিসেন্টলি কিনিছো মই দুযোৰ আছে তাৰ মানে ইয়াত বাকি ইয়াৰিংছ এযোৰ সৰোজনীৰ পৰা লোৱা মই দিল্লী কিনিলো দেই কিনি পেলাই বেগ এটাত হুমাই থলো তাপা থৈ দিলো এবছৰ হ'ব হল এতিয়াহে মই পাইছো ইমানে ইয়াৰিংছ আছে মানে পাহৰিয়ে থাকো কি কিনছো কি নাই কিনাও ওলা লাগিব তাপা এযোৰ আকৌ কি গম পাইছে নাই এযোৰ হেৰি কি কয় কাণফুলিয়ে তাৰ মানে কি হ'ল এই বিয়া এখনৰ কাৰণে কিনিছিলো দেই বিয়াখনত পিন্ধিলো পিন্ধি পেলাই আহি খুলোতে শেষ हो गया इसका काम तमाम এদিনে পিন্ধিব পালো আৰু বিয়া ঘৰৰে বিয়া এখনত তাপা এইটো শেষ তাপা এইটো সেইকাৰণে টিকলি টাইপ লগাই লম বাকি সেইবোৰ আৰু ইয়াত এইবোৰ আছে মই ৰিসেন্টলি এইবিলাক ঠিক কৰিছো দেই সেইকাৰণে মানে এবাৰ দেখাইছো আৰু ধুনীয়া লাগিছে যে সো এতিয়া এখোপা মই জংক খোপা পংকজংক কৰো দেৰি হ'ব নহলে তাৰ পিছত আপোনালোকক লগ পাম এইফালে আমাৰ পোহৰৰ যোগাৰ লাইট সিস্টেম अभी चलिए शुरू करते हैं बोलक आरंभ करो আৰু সো এটো হৈছে মোৰ নৱৰাত্ৰি লুক এটা যেটো আগৰখিনি অলৰেডি কৰিলো যেটো ট্ৰানজিশন ভিডিওস বনাইছো
সো প্ৰথমখিনি কৰা হ'ল এতিয়া ৰেডি হৈ আহিছোঁ এতিয়া বাকীখিনি কৰিম আপলোড দিলে আপোনালোকে দেখিব শ্বৰ্টছত দিম আৰু ইনষ্টাগ্ৰামত দিম ইনষ্টাগ্ৰামৰ লিংকটো মোৰ প্ৰতিটো দীঘল লং ব্লগছৰ ডেছক্ৰিপশ্যনত থাকে চ' য়েছ ফাইনেলি শ্বুট কমপ্লিট হৈ গ'ল এতিয়া বাজিছে 3:30 সেই 11:30 পৰা এতিয়া 3:30 হৈছে চ' ভাল লাগিলে বাৰু বনাই পেলাই যিহেতু ফাইনেলি বনালোঁ বাট এতিয়া আকৌ এডিটিং আছে জাষ্ট বনাইহে থৈছোঁ এডিটিং কৰিবলৈ আছে মা ভাগৰ লাগি গৈছে এতিয়া চবেই বাহিৰত খাই আছে চ' ময়ো খাওঁগৈ মানে লাঞ্চ আৰু লাঞ্চ চ' ভাবিলে এবাৰ আপোনালোকক লগ পাই লওঁ মানে চব শেষ কৰাৰ মানে শ্বুট শেষ হোৱাৰ পিছত একদম ধৈৰ্য নাছিলে লগ পাবলৈ সেইকাৰণে একেবাৰে ফ্ৰেছ এণ্ড অল হৈ লগ পালোঁ আৰু বতৰ বহুত বেয়া কৰিছে এতিয়া মই ৰুমত মানে যিহেতু দিন হৈ আছে বাট মই লাইট জ্বলাই লৈছোঁ যদি লাইট বন্ধ কৰোঁ ইমান আন্ধাৰ মানে বাহিৰত পূৰা মানে বতৰ বেয়া আৰু হেৰি বহুত হুলস্থুল হৈছে বহুত কথা পাতি আছে সেইকাৰণে এতিয়া ময়ো খাই লওঁগৈ এইবোৰ দেখিছেনে নাই চাৰ্জাৰটো ৰঙা লাগি গৈছেগৈ আপোনালোকে বাৰু দেখিব মোৰ নৱৰাত্ৰি লুকটো ইয়াতে অলপমান দেখালোঁ বাট মানে সেই আৰু ৰিল বা ভিডিঅ' কৰিলে অলপটো বেলেগ লাগেই আৰু চ' সেইকাৰণে লাইক কৰিলে ভাল পাম বহুত চবেই যিহেতু কষ্টৰে বনায় চ' সেইটোৱে আৰু চ' এতিয়া মই খাওঁগৈ ব'লক ভোকো লাগি গৈছে এয়া আজিৰ লাঞ্চ জন্মাষ্টমী স্পেচিয়েল লুচি ইফালে মটৰ পনীৰ নে কি এইটো বুট কাবুলী বুট এইফালে হেৰি কলৰ জুচ আৰু ইয়াৰ পিঁয়াজ চবেই খাই আড্ডা মাৰি আছে ইয়াতে খালোঁ বতৰ পূৰা বেয়া একদম ক'লা আমাৰ গধূলিও চব ৰেডি হ'ল এতিয়া মই বৰ্তমান খাই লওঁ এয়া খুৰীয়ে বনাই থৈছে পিঠাগুড়ি লাড়ু কেঁচা পিঠাগুড়ি আৰু কি আছে নাৰিকল চেনি আমাৰ লাড্ডু গোপালৰ কাৰণে ধুনীয়াকৈ বনাই এতিয়া ফ্ৰিজত থৈ দিছে আৰু এইফালে আৰু কিয় বনাই আছে আজি অলপ পায়সটো বেলেগকৈ বনাইছোঁ কেৰেমেল খীৰ এইটো চেনি দিয়া নাই কালাৰত কৰি দিছোঁ আৰু এইটো চেনি দিয়া এইফালে চেনি দিয়া এয়া চেনি নিদিয়া এইফালে অকণমান চব্জিৰ খিচিৰি হ'ব যোগাৰ ৰেডি কৰি থৈছে এতিয়া আজি খিচিৰি আৰু এইফালে আজি যোগাৰ খিচিৰি খাবলৈ এইফালে এয়া চাহৰ এয়া পায়স এইবোৰ চব একদম যোগাৰ কৰি থৈ দিছে আজি অকণমান টিকলু মিকলুকৈ খানা হ'ব আৰু জন্মাষ্টমী বুলি ভেজ আজি জন্মাষ্টমীত যিহেতু বৰষুণ দিয়ে ইটছ নট এ কোইনচিডেঞ্চ ইটছ এ ফেক্ট চ' ধুনীয়াকৈ একদম বৰষুণ পেলাইছে মানে বতৰটো একদম ঠাণ্ডা হৈ গ'ল আৰু পূৰা ঠাণ্ডা গুড ইভিনিং চ' এতিয়া অকণমান ৰেষ্ট ল'লোঁ মানে কি মই এডিটিং কৰিলোঁ এফালে এতিয়া আমাৰ এইখিনি য'ত প্ৰাৰ্থনা কৰোঁ তাতে এতিয়া চাকি এগছ জ্বলাম এগছ বাহিৰত জ্বলাম ইয়াতো ধূপ চুপ জ্বলাম চ' সেইখিনিয়ে মায়ে এতিয়া ঠিক কৰি আছে ধুনীয়াকৈ একদম মেখেলা চাদৰ পিন্ধি লৈছে মায়েও চ' সেয়াই এতিয়া প্ৰে কৰি লওঁ তাৰপিছত লগ পাম বাহিৰত এতিয়াও বৰষুণ দিয়ে আছে চ' বাহিৰৰ মানে পৰিৱেশটো খুব ধুনীয়া হৈ আছে আৰু একদম ঠাণ্ডা চ' এতিয়া প্ৰথমে প্ৰে কৰি লওঁ ইফালে চাকি ঠিক কৰি আছে কৃষ্ণ আজি চাকি গছ জ্বলাইছে আৰু এফালে দুগছ চাকি জ্বলাই দিছোঁ এয়া আমাৰ কৃষ্ণ বাৰ্থডে আজি আমি এতিয়া ইয়াতে প্ৰাৰ্থনা কৰিলোঁ আৰু এতিয়া বাহিৰত যিহেতু আমাৰ বেলগছো থাকে বা এনেও সদায় জ্বলোৱা হয় তো আজি জন্মাষ্টমী বুলিতো চাকি এগছ দিবই লাগিব আৰু সেইকাৰণে এগছ চাকি মায়ে লৈছে সেইফালে বৰষুণ দিয়ে আছে মাইডাল দি দিবা চ' এইফালে একদম কৃষ্ণৰ কিউট ফটো এখন আমি এখন মানে বৃন্দাবনৰ পৰা আনিছিলোঁ এই ছাইডত এনেকৈ লাইট জ্বলি থাকে চ' আজি জন্মাষ্টমী বুলি ধুনীয়াকৈ জ্বলাই দিছোঁ এই লাইটটোৰ তলতে মানে চ' ৰুমটোত এতিয়া বেলেগ লাইট দিয়া নাই চ' খুব ধুনীয়া লাগিছে খুব মৰম লাগিছে এইফালে এয়া আমাৰ লাড্ডু গোপাল এনেকৈ ধুনীয়াকৈ খুৰীয়ে চাকি জ্বলালে
ধূপ দিলে এফালে আমাৰ ভাড়াঘৰৰ খুৰীও মানে প্ৰসাদ আগবঢ়াইছিলে আৰু তেওঁ এয়া দি থৈ গ'ল আমাৰ অকণমান দেৰি আছে এতিয়া আইতাই ফল মূলবোৰ কাটি আছে এফালে আইতাই প্ৰসাদ ঠিক কৰিলে ইনে এবাৰ এতিয়া এনেকৈ দেখাই দিছোঁ পিছত ধুনীয়াকৈ বিলাই মেলি দিব এতিয়ালৈকে প্ৰসাদ ভঙা নাই এনেকৈ গোঁসাই ঘৰতে ঠিক কৰিছে এফালে যে আইতাক দেখুওৱা হোৱাই নাছিলে প্ৰাৰ্থনা কৰিব লাগিব আজি মায়ে বনাইছিলে কেক আমাৰ কানহাজীৰ কাৰণে এইটো এতিয়া খুব ধুনীয়া হৈছে কেকটো একদম মানে আমি মৰমেৰে ভৰাই দিছোঁ একদম লাভ শ্বেপত চ' এতিয়া এইটো কাটিব আৰু এইটো এগলেছ চাও ধৰ টিকলি কাটো হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে কৃষ্ণ হেপী বাৰ্থডে কৃষ্ণ হেপী বাৰ্থডে টু ইউ টেষ্টি পাইছেন আৰু আপুনি প্ৰথম বাইট আমাৰ লাড্ডু গোপাল ধুনীয়া হৈছে কেকটো একদম পুৰা গুড়ৰ তুমিও খাবা মা কৃষ্ণ এইফালে এতিয়া আজিৰ প্ৰসাদ বিলাই দিলে আৰু একদম ডাঙৰ ডাঙৰকৈ কাটি দিছে তৰমুজ খাই ভাল পাওঁ কাৰণে চ' তেনেকৈ সেয়া লাড়ু কল আৰু প্ৰসাদ আৰু এফালে আমাৰ আইতাই এতিয়া নামঘৰ যাব নামঘৰ যাব আইও আইতাই চশমাই পাহৰি গৈছিলে এযোৰ নে ভালকৈ যাবা এইফালে বৰষুণ মানে দিয়ে আছে তথাপি আমাৰ আইতাৰ প্ৰিয় নামঘৰ আৰু গৈছেগৈ মানে আমাৰ ঘৰত নিয়মখিনি কৰি ল'লে এতিয়া নামঘৰত অলৰেডি নাম গায়ে আছে অলপ পিছত দবা মাৰিব যিহেতু জন্মাষ্টমীৰ দিনা মানে এনেকৈ দেৰিলৈকে হয় আৰু দেৰিকেই হয় তাৰমানে সেইটো কাৰণে এইফালে খুৰীও জ্বলাই দিছে চাকি সেইফালে সেয়া আৰু এগছ চাকি তেনেকৈ মানে ইমান ধুনীয়া লাগিছে মানে বতৰটো একদম বহুত ভাল লাগিছে মানে কিবা এটা এইখন এতিয়া সজাই লৈছোঁ মানে আমাৰ ওপৰৰ ঘৰৰ খুৰী আৰু টিকলিজনী আছে যে তেওঁলোকক দি আহোঁগৈ তাৰপিছত আমি লাহেকৈ চাহ তাহ খাম পায়স চায়স খাম আৰু পিছত দি আহোঁগৈ টিকলি যাবি ওপৰলৈ যাবি বৰষুণ জাকহে একদম জোৰচেও দিয়া নাই মানে এনেকৈ দি থাকিলে ভালো লাগে কিবা এটা বলক ওপৰৰ পৰা এবাৰ ভিউটো দেখাই দিছোঁ ৱাহ বৰষুণ আমাৰ নামঘৰত পূৰা নাম গাই আছে মাইক লগাই থৈছে আপোনালোকে নুশুনিব নেকি অলপ অলপ শুনিবও পাৰে বাৰু ঠিক নাই এইফালে আজিৰ একদম স্পেচিয়েল পায়স দেখিছেনে কি ধুনীয়া কালাৰ আহিছে চেনি দিয়া নিদিয়া আমাৰ এনেকুৱাই মানে এতিয়া চব এনেকৈ বাৰাণ্ডাতে বহি লৈছে ইমান ধুনীয়া বতৰ যিহেতু পূৰা ধুনীয়াকৈ চাহ পায়স এইফালে পায়স গান চান লগাই লৈছে আৰু কপিৰাইট নালাগিলেই হৈছে চ' এতিয়া অকণমান মোবাইলটো চাৰ্জত দিওঁ আৰু অকণমান ফেমিলি আড্ডা বহিব এতিয়া আমাৰ চ' কথা বতৰা অকণমান পাতোঁ বিকজ মোবাইল চাৰ্জত দিয়াই হোৱা নাই মই এডিটিং কৰি আছিলোঁ কাৰণে তাৰমানে তাৰপিছত আকৌ এতিয়া ব্লগিং চ' অকণমান এতিয়া টাইম পাম কাৰণে মোবাইলটো চাৰ্জত দি লওঁ তাৰপিছত একেবাৰে অলপ দেৰিৰ পিছত আকৌ আপোনালোকক লগ পাম এয়া আমাৰ আইতা আহিলে এতিয়া নামঘৰৰ পৰা এয়া পায়স এইটো খেজুৰ হয় কোনটো লৈ যোৱা বেলেগ বেলেগ পায়স এনেকৈ লৈ যোৱা তাৰপিছত এইখিনি প্ৰসাদ আৰু এয়া কিবা পেকিং সেইফালে জলেপি
আৰু হেৰি বুন্দিয়া লাড়ু ৰসগোল্লা তেনেকৈ আছে মোৰ ইমান মাথাটো বিষাইছে এতিয়া মানে এডিটিং কৰিব লাগিব এডিটিং কৰিম বুলিয়ে বহিছোঁ ভাবিলোঁ আপোনালোকক এবাৰ লগ পাই লওঁ স্ক্ৰীনখন চাই থাকিবলৈ একো মনে যোৱা নাই এডিটিং কৰিবলৈ মন যোৱা নাই তথাপিও এতিয়া আজি ব্লগটোতো কাইলৈ মষ্ট প্ৰবেবলি আপোনালোকলৈ মই আগবঢ়ামেই মাথাটোত কোনোবাই এবাৰ টং টংকৈ মাৰি থকা নিচিনা লাগিছে এইফালে এই হিৰডাল যে একদম টিং 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 টিংকৈ মাৰি আছে মোৰ মাজতে মাথা বিষ 4 দিন কণ্টিনিউৱাছ হ'ল তাৰপিছত ভাল পালোঁ তাৰপিছত আজি আকৌ মানে একদম ৰেষ্ট ল'ব পোৱা নাই বিকজ মই ৰাতিপুৱাৰ পৰাই দেখিছে কিমান দেৰি ভিডিঅ' শ্বুট কৰিলোঁ তাৰপিছত মাজে মাজে ব্লগিং কৰি আছোঁ ভিডিঅ' শ্বুট কৰাৰ পিছতে লাঞ্চ কৰি ডাইৰেক্ট বিছনাত পৰি ৰেষ্ট লোৱা নাই বিকজ এডিটিং কৰিলোঁ তাৰপিছত এতিয়া সন্ধিয়াৰ পৰা আকৌ ব্লগিং আকৌ মাজে মাজে এডিটিং কৰি আছোঁ বিকজ মোৰ ৰাতি তাৰমানে নহ'লে 2-3টা বাজি যায় যিটো মোৰ আজি ইচ্ছা নাই তাৰমানে ইমান দেৰিলৈকে থাকিবলৈ কিয় বিকজ কালি আকৌ ওলাই যাম পূজা শ্বপিং কৰিবলৈ প্লেন এটা এনে বনাইছোঁ আৰু তো তাৰে মই আপোনালোকক ব্লগিং বা শ্বৰ্টছ এটা আগবঢ়াম আৰু যদি কৰোঁ চ' সেইটোৱে এতিয়া বেক টু বেক কামবোৰ আছে কাৰণে জল্দিকৈ কৰিবলৈ চেষ্টা কৰি আছোঁ এই তাৰ লগতে মাথা বিষটো আহিলে যে বহুত অশান্তি লাগে তো এতিয়া অকণমান এডিটিংটো কৰোঁ আৰু সেয়াই আৰু আপোনালোকে মৰম দিব বুলি আশা থাকিলে আজি আমাৰ খানা বাৰান্দাতে এইফালে খিচিৰি এয়া পাপৰ এয়া নেমু জলকীয়া পিঁয়াজ এইফালে এয়া চব্জি খিচিৰিৰ লগত চব আজি তলতে বহি ল'ম আৰু এয়া মোৰ প্লেট মা আৰু মই ওপৰত আৰু এইফালে এয়া চবেই এতিয়া তলতে বহি আজিৰ ডিনাৰ জন্মাষ্টমী স্পেচিয়েল ডিনাৰ চ' গাইজ এইটোৱে আছিল আজিৰ জন্মাষ্টমী ভ্লগ মই যিমান পাৰোঁ অকণমান ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিলোঁ আপোনালোকলৈ কালিলৈ মই আগবঢ়াম আজি ৰাতিটোতে এডিটিং কৰিম আৰু অৱস্থা দেখি গম পাইছে অকণমান ভাগৰো লাগিছে আজি আৰু যিহেতু মাথাও বিষাই আছে সেইকাৰণে ভাবিছোঁ ব্লগটো আৰু দীঘলীয়া নকৰোঁ তাৰমানে দেখাবলৈ একো নাই আৰু এতিয়া ধুনীয়াকৈ ডিনাৰ কৰি ল'লোঁ এতিয়া লাহেকৈ শুম আৰু মোৰতো আজি অকণমান দেৰি হ'ব বাৰু চ' সেইটোৱে একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আপোনালোকে যিমানে মৰম দিয়ে মই সিমানে মটিভেট হওঁ আৰু ধুনীয়া ধুনীয়া ভ্লগছ দিবলৈ আৰু যিহেতু পূজা আহি আছে চ' পূজা ছিৰিজ এটা আপোনালোকে পাব সেয়া অকণ প্লেনিং তেনেকৈ মই কৰি আছোঁ চ' সেইটোৱে বেছি দীঘলীয়া নকৰোঁ আজি সঁচাই ভাগৰ লাগিছে সেইকাৰণে আশা কৰোঁ আপোনালোকৰ ব্লগটো চাই ভাল লাগিব আকৌ জল্দি লগ পাম টিল দেন বি হেল্ডি পিছ আদিঅছ